কলিয়াবৰবাসীয়ে মোক পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে পুনৰ দায়িত্ব অৰ্পণ কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ, মুখ্যমন্ত্ৰীয়ে আমাক পুনৰ তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতলৈ কলিয়াবৰবাসীৰ হৈ মই অজস্ৰ শ্ৰদ্ধা আৰু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ কলিয়াবৰবাসীয়ে পুনৰ দিয়া দায়িত্বই আমি কলিয়াবৰক সৰ্বাংগীন উন্নতিৰ বাবে আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। আজি কলিয়াবৰৰ সমূহ দল সংগঠন, সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান সকলোখিনিয়ে আজি আমাক আহি যি আশীৰ্বাদ জনালে, এই আশীৰ্বাদ শিৰত লৈ নতুন দায়িত্বৰে আজি অধিক দায়িত্ব পালন কৰিবলৈ যাতে ভগৱানে শক্তি দিয়ে সেইখিনি আশা কৰিছোঁ আৰু ইয়াক আশীৰ্বাদ শিৰত লৈ আমি সংকল্প লৈছোঁ যাতে পুনৰ কলিয়াবৰখনক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু মন্ত্ৰিত্বৰ দায়িত্ব হিচাপে মুখ্যমন্ত্ৰীয়ে যেনে দায়িত্বই নিদিয়ক সেই দায়িত্ব ৰাজ্যবাসীৰ ক্ষেত্ৰত যাতে অতি নিষ্ঠাৰে পালন কৰিব পাৰোঁ, সেইখিনি আজিৰ দিনটোৰ আমাৰ মনৰ কথা বা মনৰ অংগীকাৰ। নতুন কথাটো এনেকুৱা, যোৱা দিনসমূহত কিছু কথা আমি হয়তো বৰ বেছিকৈ আগুৱাই নিব নোৱাৰিছিলোঁ বা ব্যক্তিগতভাৱে আগুৱাই গৈছিল। এইবাৰ আমি চেষ্টা কৰিম নতুন প্ৰজন্মক বিভিন্ন স্থানত সংস্থাপিত হোৱাৰ কাৰণে তেওঁলোকক যেনেকৈ প্ৰস্তুত কৰিব লাগে, সম্ভাৱনাপূৰ্ণ যিসকল যুৱক যুৱতী থাকিব, হয়তো ঘৰুৱা বা ব্যক্তিগত অসুবিধাৰ বাবে তেখেতসকলে আগুৱাই যাবলৈ বাধাগ্ৰস্ত হৈছে, তেওঁলোকৰ সেই বাধা আঁতৰাই যাতে তেওঁলোকক আগুৱাই দিব পৰা যায়, সেইটো এটা নতুন প্ৰচেষ্টা হ'ব আৰু কলিয়াবৰৰ প্ৰত্যেক ঘৰ ব্যক্তিৰে এইবাৰ আমি তেখেতসকলৰ বিষয়ে বুজ ল'ম আৰু কোনো কেতিয়াবা আঁচনি আহিব তাৰ কাৰণে আমি বাট চাই নাথাকোঁ। সকলোৰে আমি আগতেই প্ৰস্তুত হৈ থাকিম যাতে ন্যূনতম সা সুবিধা প্ৰত্যেক ঘৰ গৃহস্থীয়ে পায়।